নাজিৰাত ডাক বিভাগ শিমলুগুৰি উপ সংমণ্ডলৰ উদ্যোগত সজাগতা সভা। নাজিৰাত ডাক বিভাগৰ শিমলুগুৰি উপ সংমণ্ডলৰ উদ্যোগত আজি নাজিৰা চাহ মজদুৰ সংঘৰ সভাগৃহত ডাক চৌপাল কাৰ্যসূচীৰ এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ডাক সেৱাৰ যোগেদি উপলব্ধ বিভিন্ন সেৱাৰ বিষয়ে জনসাধাৰণক সজাগ তথা কেনেদৰে এই সেৱাসমূহৰ যোগেদি জনসাধাৰণ উপকৃত হ'ব এই বিষয়ত এই সভাত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত ভাৰতীয় ডাক বিভাগৰ শিমলুগুৰি উপ সংমণ্ডলৰ পৰিদৰ্শক চন্দন দে, নাজিৰাত ডাক কাৰ্যালয়ৰ ডাকপাল পাপৰি বৰা সহ নাজিৰাত ডাক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে। উক্ত সভাতে গ্ৰামীণ ডাক সেৱাসকলৰ মাজৰ বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সেৱকসকলক বিভাগৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। First of all, I would like to thank my media friends. আপোনালোক আহিলে, আপোনালোকৰ ব্যস্ততাৰ মাজত সময়টো ওলাই আহিলে, কাৰণ আমাৰ আজি যোনটো মিটিং আছিলে এইটো আছিলে ডাক চৌপালৰ ওপৰত। ডাক চৌপালটো মানে এটা আপুনি এনেকৈ ক'ব পাৰে যে আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ এটা এৱেৰনেছ প্ৰগ্ৰাম, য'ত মানে আমি আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ যোনখিনি আমি সেৱা আগবঢ়াই আছোঁ জনগণৰ মাজত, সেইখিনি বস্তুক আৰু আমি যাতে সমাজত যাতে আৰু আগবঢ়াই লৈ যাব পাৰোঁ, সেইকাৰণেই এনেকুৱা এখন আমি মিটিং পাতিছিলোঁ। আৰু ইয়াতে মই আৰু কেইটামান এনেকৈ ক'ব বিচাৰোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ মানে ডাক বিভাগৰ 100 দিনৰ ভিতৰত তেনেকৈ 5000 ডাক চৌপাল সভা পাতিব দিছে। তাৰ মাজতে আমি এতিয়া জাষ্ট পাতিলোঁ নাজিৰাত অসম চাহ মজদুৰ সংঘত আমি আজি এই মিটিংখন পাতিলোঁ। আৰু এই মিটিংখনত আমি আমাৰ জনগণৰ মাজত কিছুমান ইনফৰ্মেশ্যন আগবঢ়ালোঁ, যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টৰ কিছুমান স্কিম, যেনেকৈ পোষ্টেল ছেভিং স্কিম। আমাৰ পোষ্টেল ছেভিং স্কিমবিলাক অলমষ্ট 140 বছৰ পুৰণা, 142 বছৰ পুৰণা। তো তাত আমাৰ কি স্কিম আছে, যেনেকৈ SB, RD, MIS, TD, NSC, KVPটো আছে। আৰু আমাৰ মহিলাসকলৰ বাবে কিছুমান বিশেষ স্কিমো আছে, যেনেকৈ সুকন্যা সমৃদ্ধি একাউণ্ট, আৰু লগতে MSSC, মহিলা সন্মান ছেভিং চাৰ্টিফিকেট। তো এইবিলাক স্কিম ডিপাৰ্টমেণ্টে আগবঢ়াইছে, য'ত মানে অতি ধুনীয়া ৰেট অফ ইণ্টাৰেষ্ট। আপুনি বেলেগ যিকোনো অৰ্গেনাইজেশ্যন, যেনেকুৱা বেংকিং অৰ্গেনাইজেশ্যন আছে বা NBFC আছে, তাৰ পৰা আমাৰ ইয়াত ৰেট অফ ইণ্টাৰেষ্টটো সদায় বেছি। আৰু আজিকালি আপোনালোকে এইটো গম পাব যে আমাৰ ডিপাৰ্টমেণ্টত ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি আছে, ATM ফেচিলিটি আছে, মোবাইল বেংকিঙৰ ফেচিলিটি আছে। আৰু ইভেন আপুনি বেংকৰ পৰা ইয়াত IFSC থ্ৰুৱেদি NEFT কৰিব পাৰে, RTGSও কৰিব পাৰে। চ' এনেকুৱা আপোনাৰ ধুনীয়া সেৱা আগবঢ়াই আছে আমাৰ ডিপাৰ্টমেণ্টে। আৰু লগতে যোনখিনি আমাৰ ইঞ্চুৰেঞ্চৰ স্কিম আছে, বিশেষকৈ PLI আৰু ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ, য'ত মানে আমাৰ ৰুৰেল গ্ৰামাঞ্চলৰ যোনখিনি মানুহ আছে তেওঁলোকৰ কাৰণে ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ সুবিধাও আছে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।